ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰকৃততে ক্ৰছ ভোটিং কৰিছিল কেইজন? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰাৰ দৰে কেৱল 6জনেহে ক্ৰছ ভোটিং কৰিছিল। প্ৰকৃততে ক্ৰছ ভোটিং কৰা কংগ্ৰেছ বিধায়কৰ সংখ্যা 6জনতকৈ অধিক বুলি জানিও ভূপেন বৰাই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে। ভূপেন বৰাই প্ৰতিবেদনত উল্লেখ কৰিছে কেৱল মাত্ৰ 6জনেহে ক্ৰছ ভোটিং কৰিছে। यूडीएफ तो 100% भारतीय जनता पार्टी की बी टीम बन चुका है, तो उनके तो सारे के सारे वोट भारतीय जनता पार्टी के गए। हमारे यहाँ 4 हो सकते हैं, 5 हो सकते हैं, 6 हो सकते हैं, ज़्यादा से ज़्यादा इन लोगों का क्रॉस वोटिंग की बात सामने आई है। এটা প্ৰশ্ন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেৱল 6জনৰ নাম উল্লেখ কৰিলে কিয়? আচলতে হাইকমাণ্ডৰ হেঁচাত চিন্তিত হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি। হাইকমাণ্ডে মূলতঃ অসম আৰু ঝাৰখণ্ডত কংগ্ৰেছ বিধায়কৰ ক্ৰছ ভোটিঙৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছিল। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ওলোৱাৰ লগে লগে দিল্লীৰ পৰা ঘনে ঘনে ফোন আহিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ কাম কাজত অসন্তুষ্ট হাইকমাণ্ড। কেনেকৈ অসমত ক্ৰছ ভোটিং হ'ল বুলি প্ৰশ্ন। অধিক চাপৰ পৰা ৰেহাই পোৱাৰ উদ্দেশ্যৰে কেৱল 6জনক দোষাৰোপ। প্ৰকৃততে কংগ্ৰেছৰ সৰ্বনিম্ন 6জনে ক্ৰছ ভোটিং কৰিছে। ক্ৰছ ভোটিং কৰা বিধায়কৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা। কংগ্ৰেছ বিধায়িনী দলৰ যিকেইজন বিধায়কে কাম কৰিছে তাৰ দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আৰু বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো নেতা কৰ্মী একেমুখে কংগ্ৰেছৰ বিধায়কসকলে যে এই কামত 4ৰ পৰা 6জন বিধায়ক জড়িত এই কথাটো স্বীকাৰ কৰিছে আৰু তাৰ কাৰণে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে পৰ্যায়ক্ৰমে আগবাঢ়ি আছে। কিন্তু এইখন অসমতে অন্যান্য দলৰ আৰু বিধায়ক আছে যি সময়ত কংগ্ৰেছ দলক বহুতে দোষাৰোপ কৰি আছে, কংগ্ৰেছক সন্দেহ কৰি আছে আৰু কংগ্ৰেছে দিয়াটো নিশ্চিত কৰি আছে বিভিন্নজনে। ঠিক তেনেকৈ ইউডিএফ দলৰ বিধায়কসকলক অখিল গগৈ ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াকো বিভিন্নজনে সন্দেহ কৰিছে, জঘৰীয়া কৰি আছে। কংগ্ৰেছ দলে যেনেকৈ মুকলিকৈ কথাবোৰ কৈছে হয় কৰিছে আৰু আমি এইটোৰ বিচাৰ কৰিম, কোনো পৰ্যায় এনেকুৱা কাম গ্ৰহণযোগ্য হ'ব নোৱাৰে। ঠিক তেনেকৈ যদি আপুনি ইউডিএফ দলৰ ফালৰ পৰা চায় বা আন 2জন বিধায়কৰ ক্ষেত্ৰত চায় তেওঁলোকে কিন্তু তেনেকুৱা কোনো ষ্ট্ৰংলি তেওঁলোক কোনো মন্তব্য দিয়া নাই। এতিয়া প্ৰশ্ন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেৱল 6জনেহে ক্ৰছ ভোটিং কৰিছে বুলি কিয় কৈছে? আচলতে ক্ৰছ ভোটিং কৰা কংগ্ৰেছ বিধায়কৰ সংখ্যা অধিক নেকি? ৰাষ্ট্ৰপতি নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে তেওঁৰ লগত 104জন বিধায়ক আছে। দ্ৰৌপদী মুৰ্মুৱে NDAৰ 79টা ভোট পাব লাগিছিল, কিন্তু 25টা অধিক ভোট লৈ পালে 104টা ভোট। এই 25টাৰ মাজত আছে BPFৰ 3জন। BPFে মুকলিভাৱে মুৰ্মুক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছিল। এনে অৱস্থাত ক্ৰছ ভোটিং হৈছিল 22জনৰ। 22জনৰ ক্ৰছ ভোটিং হোৱাৰ লগে লগে চিন্তিত হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই জানে কংগ্ৰেছৰ পৰা কমেও 9-10জন বিধায়কে যদিয়ে ক্ৰছ ভোটিং কৰিছে তেন্তে দিল্লীৰ নেতৃত্বৰ হেঁচাৰ সন্মুখীন হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। কিয়নো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত ৰাজ্যসভাৰ পিছত ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং হ'ল। লগে লগে দিল্লীৰ নেতৃত্বৰ ৰোষত পৰাৰ আশংকা প্ৰকাশ কৰিছিল ভূপেন বৰাই। এতিয়া প্ৰশ্ন হ'ল ভূপেন বৰাই কেৱল 6জনক দোষাৰোপ কৰি নিজৰ চাল বচাবলৈ চেষ্টা চলাইছে নেকি? ভূপেন বৰাই ধৰি লৈছে AIDFৰ ভোট দিয়া 13জন বিধায়কে ক্ৰছ ভোটিং কৰিছে। ভূপেন বৰাৰ অংক নিলম্বিত 3জন বিধায়কেও মুৰ্মুক ভোট দিছে। 22জনৰ বাকী থাকিল 6জন। সেয়েহে ভূপেন বৰাই এই 6জনে ক্ৰছ ভোটিং কৰিছে বুলি প্ৰতিবেদন দিছে। প্ৰকৃততে AIDFৰ 13জনে ক্ৰছ ভোটিং কৰা নাছিল। সেই কথা জানিও AIDFক দুখ জাপি দিছে ভূপেন বৰাই। यूडीएफ तो 100%
भारतीय जनता पार्टी की बी टीम बन चुका है, तो उनके तो सारे के सारे वोट भारतीय जनता पार्टी के गए हैं। हमारे यहाँ 4 हो सकते हैं, 5 हो सकते हैं, 6 हो सकते हैं ज़्यादा से ज़्यादा। इन लोगों का क्रॉस वोटिंग की बात सामने आई है। কিন্তু বিজেপিৰ ফালৰ পৰা বাৰে বাৰে কৈ থকা হৈছে কংগ্ৰেছৰ পৰা অধিক বিধায়কে ক্ৰছ ভোটিং কৰিছে। কেৱল 6জনে ক্ৰছ ভোটিং কৰা নাই, এই কথা দিল্লীত স্পষ্ট কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই যিমান দূৰ জানো আমি 22টা ভোট এক্সট্ৰা পাইছোঁ। 4জন প্ৰায় সেই ভোটৰ 15-16টা ভোট আমি কংগ্ৰেছৰ পৰা পাইছোঁ। 15-16টা ভোট কংগ্ৰেছৰ পৰা আহিছে, 15-16 ভোট কংগ্ৰেছৰ পৰা আহিছে। এইকাৰণে আহিছে যে যিবিলাক সমষ্টিত আদিবাসী আৰু বাগানৰ ভোট আছে, তেওঁলোকৰ এটা মানসিকতাত আছিলে যে এইবাৰ আমি দ্ৰৌপদী মুৰ্মুক ভোট দিব লাগে। আৰু বাকী 2-4টা ভোট UDFৰ পৰা, ইণ্ডিপেণ্ডেণ্টো আছে, আন দলো আছে, কিন্তু মই জানাত 15-16টা ভোট কংগ্ৰেছৰ পৰা আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পিছত কংগ্ৰেছ নেতৃত্বই বাৰে বাৰে ক'ব বিচাৰিছে হিমন্ত বিশ্বই বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছে। আচলতে কংগ্ৰেছৰ 6জনেহে ক্ৰছ ভোটিং কৰিছে। বাস্তৱ সত্যটো হ'ল কংগ্ৰেছৰ সৰ্বনিম্ন 6জনেহে ক্ৰছ ভোটিং কৰিছে। হয়তো ক্ৰছ ভোটিং কৰা বিধায়কৰ সংখ্যা 10জনৰ ওচৰা ওচৰি। ব্যুৰ ৰিপৰ্ট DY 365।